2026লৈকে হলনি নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। সভাপতিত্বৰ যুঁজত ভূপেন বৰাই মাৰিব নেকি শেষ হাঁহি? গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াক পাছ পেলাব নেকি ভূপেন বৰাই? শীৰ্ষ নেতৃত্বৰ প্ৰথম বাছনিত থাকিব পাৰে নেকি ভূপেন বৰাৰ নাম? সৰ্বত্ৰে এতিয়া প্ৰদেশ কংগ্ৰেছ সভাপতিৰ তালিকাক লৈ ব্যাপক চৰ্চা। এই চৰ্চাত সোমাই পৰিছে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়ক দেৱব্ৰত শইকীয়াৰো নাম। উল্লেখ্য যে শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত দেখুওৱা ফলাফলৰ পাছতেই দিল্লীলৈ তলব কৰা হৈছে বৰ্তমানৰ সভাপতি ভূপেন কুমাৰ বৰাক। তাৰ পাছতেই সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ কথা। চৰ্চাত সোমাই পৰিছিল গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰো নাম। মন কৰিবলগীয়া যে দিল্লীলৈ ভূপেন বৰাক তলব কৰাৰ দিনা অসমতে আছিল সাংসদ গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া। নতুন সভাপতি নিৰ্বাচন কৰিবলৈ দিল্লীলৈ কংগ্ৰেছ নেতাসকল যোৱা বুলি প্ৰচাৰ হোৱাৰ পাছতেই দুয়োগৰাকী কংগ্ৰেছ নেতাই ইতিমধ্যে নিজৰ নিজৰ বক্তব্য প্ৰদান কৰিছে যদিও বিপৰীতে নীৰৱে আছে সাংসদ প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত শনিবাৰৰ দিনটোত কি কৈছিল গৌৰৱ গগৈয়ে, শুনক সেই মন্তব্য। চাওক, এই বিভিন্ন বাতৰি নিউজত প্ৰকাশ হৈছে। আমাৰ কাৰণে আমাৰ দলৰ হিচাপে আমাৰ মূল উদ্দেশ্য হ'ল যে পঞ্চায়তৰ ফলাফলৰ পিছত আমি কি আমি গুৰুত্বপূৰ্ণ শিক্ষা আমি ল'ব পাৰোঁ। পঞ্চায়তৰ এইবাৰ যিদৰে ফলাফল হ'ল, এইবাৰে যে প্ৰথম আৰু এইবাৰে যে অন্তিম, ইয়াৰ পিছত যে কেতিয়াও আমি এনেকৈ ফলাফল অহা বিধানসভাই হওক বা লোকসভাই হওক বা অহা যিকোনো নিৰ্বাচনতে হওক এনেকৈ যে ঋণ আহে এই পৰিস্থিতিটো, তাৰ কাৰণে আমি সকলোৱে তৎপৰ, সকলোৱে একগোট, আৰু সেয়াই হ'ল আমাৰ মূল মন্ত্ৰ। ইফালে কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াও একেটা দিনতে দিছে বিশেষ মন্তব্য। ফেচবুক, বাতৰি কাকত এইবিলাকত পাই আছোঁ। আজি কোনোবা কেইখনমান বাতৰি কাকতত দিছে মোক বোলে দিল্লীলৈ মাতিলে মই দিল্লীত বহি আছোঁ। মই ক'ত দিল্লীত বহি আছোঁ? এইবিলাক অপপ্ৰচাৰ হ'ব পাৰে, বহুতখিনি ভুৱা বাতৰি হ'ব পাৰে, মই একো নাজানো। মই ইয়াতে মোৰ সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰি আছোঁ আৰু দলৰ যি কৰিব হাইকমাণ্ডে আপোনালোকৰ নিচিনাকৈ বাতৰি পৰিৱেশন কৰিছে। কংগ্ৰেছ দলে ইমান আসন পালে, বিজেপিয়ে ইমান আসন পালে, ৰাইজৰ দলে ইমান আসন পালে, সেইবিলাক চাই পেলাই এটা ভাল সিদ্ধান্ত ল'লে আমাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে কাম কৰি ভাল পাব। মন কৰিবলগীয়া যে প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছে তৃণমূল পৰ্যায়ত যিধৰণে সাংগঠনিক ভেটি সুসংগঠিত কৰি লৈ যাব লাগিছিল সেই ধৰণে কৰিব পৰা নাই বুলি চৰ্চা চলিছে। তাৰ মাজতে দলটোৰ মাজত চলি থকা লবিকেন্দ্ৰিক ৰাজনীতিয়েও দিব পাৰে এক নতুন সমীকৰণ। ইফালে পঞ্চায়ত নিৰ্বাচনত উত্থাপন হোৱা বিভিন্ন অভিযোগ প্ৰতি অভিযোগৰ পাছতেই বিষয়টো সন্দৰ্ভত গঠন কৰি দিয়া হৈছে 3জনীয়া তদন্ত সমিতি। এনে বিভিন্ন সমস্যাৰে জৰ্জৰিত কংগ্ৰেছৰ আভ্যন্তৰীণ দুৰ্বলতাৰ মাজত কোনে শেষ হাঁহি মাৰিব তাকে লৈ এতিয়া উৎকণ্ঠিত হৈ পৰিছে সকলো। অসম বিধানসভা নিৰ্বাচনলৈ এতিয়া প্ৰায় এবছৰ আছে। তাৰ মাজতে হঠাতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত যদি নতুনকৈ এগৰাকী নেতাক প্ৰদান কৰা হয়, দলটোৰ ভিতৰ চৰাৰ সাংগঠনিক দিশসমূহত কি প্ৰভাৱ পৰিব সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।